1.5 লাখ টাকা 1.5 লাখ টাকা 1.5 লাখ টাকা মাত্র 1.5 লাখ টাকা দিয়ে আছে গাড়ি চাওক এইখন এসি ইএক্স কম দামত যদি গাড়ি বিচাৰি আছে এইখন লৈ যাওক 1.5 লাখ টাকাত এসি ইএক্স 2,20,000 টাকাত 407 পাই আছে চাওক মাত্ৰ 2,20,000 টাকাত দি আছে 407 পিকআপ কোনোবাই যদি পিকআপ এখন বিচাৰি আছে কম দামত একদম কমতকে কম দামত আপোনালোকে এইখন পাই আছে অল ওভার নর্থ ইস্টত 2,20,000 টাকাত 407 পিকআপ আপোনালোকে নাপাব গাড়ীখন একদম মজা কন্ডিশন আছে মজা মানে মজা একদম পুরা বঢ়িয়া কন্ডিশন আছে এসি গোল্ড 2.5 লাখ টাকাত পাই আছে আৰু প্লাস কি পাই আছে লগত কন্টেনার বডি পাই আছে কন্টেনার বডিত আছে মেগা এক্সেল এখন 2,30,000 টাকা রাখা আছে ফিক্স প্রাইস 2,30,000 2,30,000 টাকাত আপোনালোকে কন্টেনার বডিত মেগা এক্সেল পাই আছে আপোনালোকে যদি কমার্শিয়াল গাড়ি এখন বিচাৰি আছে একদম পানী দামত আজি ভিডিওত কমার্শিয়াল গাড়ি পাব কি গাড়ি লাগে ইয়োদ্ধা লাগে এসি গোল্ড লাগে আপোনালোকক ডিআই লাগে বলেৰো লাগে ইন্ট্ৰা লাগে সুপ্ৰা লাগে সকলোখিনি গাড়ি আপডেট লৈ মই পুনৰবাৰ আহি গৈছো হাইৱে অটো অৰ্থাৎ মা মোটৰছ তো গাড়ি কালেকশন বিভিন্ন ধৰণৰ কালেকশন আছে আপোনালোকে দেখা পাব ভিডিওটোত আৰু কোনখনৰ কিমান প্ৰাইস হয় মই ভিডিওৰ মাজত ধুনীয়াকৈ ডিটেইলছ দি আছো আৰু স্ক্ৰিনত যেটো নাম্বাৰ দিয়া যাব আপোনালোকে তাত কল কৰিব কোনখনৰ কিমান প্ৰাইস হয় ধুনীয়াকৈ আপোনালোকক জনাই দিয়া হ'ব তো গোটেই ইনফৰমেশন ভিডিওৰ মাজত দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি আপোনালোকে ফেসবুকত ভিডিও চাই আছে ফলো কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিও তো এটা ভিডিওটো স্টার্ট কৰি দিছো গাড়ী কালেকশন বিভিন্ন ধৰণৰ কালেকশন আছে হাইৱে অটো অৰ্থাৎ মা মোটৰছৰ ফালৰ পৰা দাদা আছে মোৰ লগত দাদা ডিলাৰৰ এড্ৰেছটো ক'ব হয় নমস্কাৰ মোৰ নাম হেমেন কলিতা আমাৰ ডিলাৰটো আছে গুৱাহাটী বৰাগাঁৱত আছে হয় নাম্বাৰ দিয়া থাকিব ফোন কৰিব নাম্বাৰ দিয়া আছে আপোনালোকে ফোন কৰিব গুৱাহাটী বৰাগাঁও হয় বেছি দীঘল নকৰো গাড়ী বহুত আছে আমি এইখন ইয়োদ্ধাৰ পৰা স্টাৰ্ট কৰিছো এখন 2024 হয় যোদ্ধা 1700 পাছিঙৰ এখন আহিব কাগজ পাতি আপডেট পাব নামত ট্ৰান্সফাৰ পাব 6.5 লাখ টাকা ৰাখা আছে দাম 6.5 লাখ টাকাত মডিফাইড ইয়োদ্ধা পাই আছে কোনোবাই যদি এখন মডিফাইড ইয়োদ্ধা বিচাৰি আছে এইখন চাও পাৰে 6,50,000ত গাড়ী দি আছে এসি গোল্ড 2019 হয় কন্টেনার বডিত আছে বহুতে কন্টেনার বডিত বিচাৰি থাকে এখন 2,50,000 টাকা প্রাইস ৰাখা আছে হয় বাকি আহিলে যিমান পাৰো সিমান ডিসকাউন্ট পাই যাব 2,50,000 2,50,000 চক মাত্ৰ 2.5 লাখ টাকাত আপোনালোকে এইখন গাড়ী পাই আছে গাড়ীখন একদম মজা কন্ডিশন আছে মজা মানে মজা একদম পুরা বঢ়িয়া কন্ডিশন আছে এসি গোল্ড 2.5 লাখ টাকাত পাই আছে আৰু প্লাস কি পাই আছে লগত কন্টেনার বডি পাই আছে ইফালে এসি মেগা দেখো এসি মেগা এক্সেল 2018 হয় এখন জাস্ট আজি এসে গাড়ীখন 2,50,000 টাকাত কাগজ পাতি আপডেট পাব নামত ট্ৰান্সফাৰ পাই যাব ওকে 2.5 লাখ টাকাত এখন এসি মেগা V20 ইন্ট্ৰা V20 BS4 হয় 2020 হয় এখন 4 লাখ টাকা প্রাইস রাখা আছে বাকি চাব আর পিছত ডিসকাউন্ট কৰাই দিম 4 লাখ টাকা প্রাইস আছে ন 4 লাখ টাকা আস্কিং প্রাইস আছে V20 আপোনালোকে স্ক্রিনত যেটো নাম্বার দেখি আছে কন্টাক্ট কৰি ল'ব দাদা ডাউন পেমেন্ট কিমান দিব লাগিব এখনত 1 লাখ টাকা দিলে বাকিখিনি ফাইনান্স হৈ যাব ইয়োদ্ধা দেখুৱাইছো এখন 2023 হয় যোদ্ধা 4x4 হয় 2023 ডিসেম্বৰৰ গাড়ী এখন প্ৰাইসটো ৰাখা আছে 6,20,000 টাকা কাগজ পাতি আপডেট কৰি বাকি 1 লাখ মান টাকা ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব চাওক 6 লাখ টাকাত ইয়োদ্ধা এখন 4x4 পাই আছে 4x4 ইয়োদ্ধা যদি কোনোবাই বিচাৰি আছে 6 লাখ টাকা আৰু 1 লাখ টাকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব খুব ধুনীয়া গাড়ী এসি গোল্ড এখন 2018 হয় এসি EX 2018 এসি EX এখন 2,50,000 টাকা প্রাইস রাখা আছে বাকি আহিলে ডিসকাউন্ট পাই যাব আজি ভিডিওত 2.5 লাখ টাকাত বহুত গাড়ী দেখি আছো গাইস এসি গোল্ড আছে এসি EX আছে হোয়াইট কালার গোল্ডেন কালার যি কালার লাগে যিখনে লাগে কন্ডিশন একদম মজা কন্ডিশন আছে জাস্ট আপোনালোকে ফোন কৰক ইফালে এখন G2 প্লাস 2021 হয় এখন ডিজেলত আছে কন্টেনার বডি বহুতে কন্টেনার বডি বিচাৰি থাকে হয় এখন 2,60,000 টাকা রাখা আছে বাকি আহিলে ডিসকাউন্ট পাই যাব সব 2,60,000 টাকাত G2 প্লাস কন্টেনার বডি লৈ যাওক নেক্সট ইফালে নেক্সট এখন আছে সুপ্রো 2018 হয় কন্টেনার বডিত আছে সুপ্রো এটাতো দেখাব পাৰে 5 গেৰৰ সুপ্রো বহুতে বিচাৰি থাকে 2018 হয় এখন 2,60,000 টাকা প্রাইস রাখা আছে বাকি আহিলে ডিসকাউন্ট পাই যাব মানে 2.5 লাখ টাকাত ওলাই যাব সব কন্টেনার সুপ্রা যদি বিচাৰি আছে এইখন চাব পাৰে এখন 2015 গাড়ী অশোক লিলেন বহুতে বিচাৰি থাকে কম বাজেটত এখন আহিব 1,70,000 টাকা প্রাইস রাখা আছে আহিলে অলপ ডিসকাউন্ট পাই যাব তো চাওক কোনোবা যদি অশোক লিলেন বিচাৰি আছে এইখন গাড়ী একদম কম দামত দি আছে কন্টাক্ট কৰি ল'ব ইফালে আহিছো আমি
এখন 2.0 যোদ্ধা বহুতেও বিচাৰি থাকে 23-ৰ গাড়ী উম, এখন 6 লাখ টকা প্ৰাইচ ৰাখা আছে আহিলে ডিসকাউন্ট পাই যাব চাওক য়োদ্ধা 2.0 যদি কোনোবাই বিচাৰি আছে একদম মজা গাড়ী হয় 6 লাখ টকা প্ৰাইচ আছে কন্টেক্ট কৰিব বলেৰো দেখুৱাইছো বুলেৰো এখন নতুন কৰি আহিছে এখন 2023-ৰ হয় এক্সট্ৰা লং হয় 9 ফুট আছে বডি হয় এখন 7,20,000 টকা ৰাখা আছে বাকি আহিলে ডিসকাউন্ট পাই যাব চাওক 7,20,000 টকা প্ৰাইচ আছে একদম মজা গাড়ী বলেৰো কন্টেক্ট কৰি ল'ব ইফালে গৈছো আমি এখন মেগা এক্সেল 2018 হয় কন্টেইনাৰ বডিত আছে মেগা এক্সেল এখন 2,30,000 টকা ৰাখা আছে ফিক্স প্ৰাইচ 2,30,000 2,30,000 টকাত আপোনালোকে কন্টেইনাৰ বডিত মেগা এক্সেল পাই আছে ফিক্স প্ৰাইচ একদম ধুনীয়া গাড়ী জিপ দেখুৱাইছো এখন জিপ 2018 হয় এখন অনলি 90,000 টকাত পাব কাগজটো ফেল আছে কাগজটো কাস্টমাৰে নিজে বনাব লাগিব চাওক 90,000 টকাত জিপ ইফালে সুপ্ৰ সুপ্ৰো মেক্সি ট্ৰাক এইখনো 5 গিয়াৰৰ হয় 2018 গাড়ী হয় এখন 2,60,000 টকা ৰাখা আছে কন্টেইনাৰ বডিত আছে গাড়ীখন হয় এখন 2,60,000 ৰাখা আছে আহিলে ডিসকাউন্ট পাই যাব বলেৰো বুলেৰো এইখন 2014 হয় এখন 4 লাখ টকা প্ৰাইচ ৰাখা আছে চাওক দেখুৱাই দিছো বলেৰো 2014 গাড়ী আগৰ গাড়ী BS3 গাড়ী যদি বিচাৰি আছে বলেৰো এইখন আপোনালোকে চাব পাৰে কন্টেক্ট কৰি ল'ব এসি গোল্ড এসি গল এখন 2023 হয় এখন 4,30,000 টকা ৰাখা আছে ফাইনেন্স হৈ যাব 1 লাখ মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব 1 লাখ টকা দিলে এইখন এসি গোল্ড ওলাই যাব ইফালে মেজিক এখন এসি EX 2015 গাড়ী এখন 1.5 লাখ টকা দি আছো 1.5 লাখ টকা 1.5 লাখ টকা 1.5 লাখ টকা মাত্ৰ 1.5 লাখ টকা দি আছে গাড়ী চাওক এইখন এসি EX কম দামত যদি গাড়ী বিচাৰি আছে এইখন লৈ যাওক 1.5 লাখ টকাত এসি EX V10 ইন্ট্ৰা V10 2022 হয় এখন 3.5 লাখ টকা ৰাখা আছে বাকি আহিলে অলপ ডিসকাউন্ট হ'ব 3.5 লাখ টকাত এইখন 22ৰ V10 বলেৰো বুলেৰো এইখন 1.3 বহুতো বিচাৰি থাকে কম বাজেটত এখন 4,70,000 টকা ৰাখা আছে 1 লাখ মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব চাওক বিভিন্ন ধৰণৰ গাড়ী আছে গাইজ বিভিন্ন ধৰণৰ গাড়ী বলেৰো এবাৰ সুপাৰ স্পিন সুপাৰ এচিমেন্ট এখন 2019 হয় এখন 2,50,000 টকা ৰাখা আছে 2.5 লাখ টকাত লৈ যাওক এখন মিন্ট নেক্সট 1700 য়োদ্ধা যোদ্ধা 1700 এখন 2021 গাড়ী হয় এখন 5.5 লাখ টকা ৰাখা আছে 5,50,000 1700 ইফালে এখন জিতু 2018 গাড়ী এখন 1.5 লাখ টকাত পাই যাব 1.5 লাখ ইফালে এখন মহেন্দ্ৰ DI 3200 2018 গাড়ী এখন 3.5 লাখ টকাত দি আছো ওকে এইবাৰ আমি একদম স্পেশাল বস্তু দেখুৱাই আছো আইচাৰ চাওক গাড়ী চাওক একদম ধুনীয়া গাড়ী খুব ধুনীয়া কন্ডিশনত আছে আইচাৰ টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ কেবিন দেখুৱাই দিছো গাড়ীখন খুব ধুনীয়া কন্ডিশনত আছে দাদা একদম ফাইনেল প্ৰাইস ক'ব দিয়া দাম এইখন 2023 ডিসেম্বৰৰ গাড়ী 4 টন পাসিং 12 ফুট দীঘল আছে গাড়ীখন হয় এখন 12,50,000 টকা ৰাখিছো অলপ ডিসকাউন্ট হ'ব বাকি 2 লাখ মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব 2 লাখ দিলে ওলাই যাব ন 2 লাখ দিলে মাত্ৰ 2 লাখ টকা দিলে ফাইনেন্সত ওলাই যাব গাড়ীখন নেক্সট বলেৰো মেক্স পিকআপ দেখুৱাইছো আপোনালোকক কন্টেইনাৰ বডিত মেক্স পিকআপ চাওক এখন মেক্স পিকআপ 2023 ৰ কন্টেইনাৰ বডিত আছে বহুতো কন্টেইনাৰ বডিত বিচাৰি থাকে বুলেৰো এখন 7,20,000 টকা ৰাখিছো প্ৰাইস হয় 1.5 লাখ মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব চাওক 7,20,000 টকা আস্কিং প্ৰাইস আছে কন্টেইনাৰ বডিত বলেৰো কোনোবাই যদি বিচাৰি আছে ন এইখন চাব পাৰে কন্টেইনাৰ বলেৰো পিকআপ দেখুৱাইছো 407 2000 এখন 12 গাড়ী এখন 2,20,000 টকা ৰাখিছো অলপ ডিসকাউন্ট হ'ব বেছি ডিসকাউন্ট নহয় 2,20,000 টকাত 407 পাই আছে চাওক মাত্ৰ 2,20,000 টকাত দি আছে 407 পিকআপ কোনোবাই যদি পিকআপ এখন বিচাৰি আছে কম দামত একদম কমতকে কম দামত আপোনালোকে এইখন পাই আছে অল ওভার নর্থ ইস্টত 2,20,000 টকাত 407 পিকআপ আপোনালোকে নাপাব এসি গোল্ড দেখুৱাইছো এখানে এসি গোল্ড পেট্রোলৰ হয় 2023 ৰ গাড়ী এখন 4 লাখ টকা ৰাখা আছে 1 লাখ মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে। চাওক এসি গোল্ড দেখুৱাইছো 1 লাখ টকা দিলে গাড়ীখন ওলাই যাব ইফালে গৈছো আমি এখন 2020 ৰ সুপ্ৰো BS6 ৰ হয় এখন 3,20,000 টকা ৰাখিছো বাকি 70,000 মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব চাওক 3,20,000 টকা প্ৰাইস আছে স্ক্রিনত যেটো নাম্বার দেয়া আছে আপোনালোকে কন্টাক্ট কৰক কমি যাব এসি গোল্ড হোয়াইট কালার এসি গোল্ড এখন 2020 ৰ হয় BS4 ৰ হয় এখন 2,50,000 টকা ৰাখিছো 2.5 লাখ 2.5 লাখ টকাত এখন এসি গোল্ড ইফালে এখন 2022 ৰ গাড়ী ডিজেলৰ হয় BS6 ৰ এখন আহিব 3,20,000 টকা আহিব চাওক 3,20,000 টকাত এখন এসি গোল্ড
ইফালে আৰু আছে এচি এইখন 2019 হয় BS4 ৰ এচি গল হুম BS4 ৰ এচি গল বহুতেও বিচাৰি থাকে এইখন 2,50,000 টকা ৰাখিছো হুম 60,000 মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব হয় বহুত এচি গোল্ড আছে এচি গোল্ডেৰে মানে পাৰ্কিংটো গোটেই ভৰ্তি হৈ আছে আমি অকমান সোনকালে দেখুৱাবলৈ যত্ন কৰিম নেক্সট ইফালে আৰু এখন আছে এচি গোল্ড এইখন 2022 হয় পেট্ৰলৰ হয় হুম এইখন 3 লাখ টকা ৰাখিছো হুম 50,000 মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব চাওক 3 লাখ টকাৰ এইখন এচি গোল্ড আছে ইফালে দেখুৱাইছো এইখন 2021 হয় পেট্ৰলৰ হয় যিটো হুম এইখন 7 ফুট আছে বডিটো এইখন আহিব 2,60,000 টকা হুম 50,000 মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব কোনোবাই যদি জিটো প্লাস বিচাৰি আছে আপোনালোকে এইখন চাব পাৰে দেখুৱাই দিছো গাড়ীখন একদম মজা কণ্ডিশ্যনত আছে জিটো প্লাস চাওক হোৱাইট কালাৰৰ জিটো প্লাস এচি গোল্ড এচি গল পেট্ৰলৰ হয় 2022 ৰ গাড়ী হুম এইখন 3,20,000 টকা ৰাখিছো 3,20,000 ইফালে আৰু আছে এইখন 2023 ৰ হয় এইখন 3,90,000 টকা ৰাখিছো হুম 80,000 মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট ইফালে এইখন এচি মেগা। মেগা 2016 ৰ গাড়ী হুম এইখন 2,20,000 টকা ৰাখিছো এইখন ৰিফাইনেন্স নহয় এইখন কেছত ল'ব লাগিব 2,20,000 টকা কেছত ল'ব লাগিব কেছত। 2,20,000 টকাত মেগা দি আছে আৰু এখন আছে এচি মেগা আৰু এখন আছে এচি মেগা এইখন 2018 ৰ হয় হুম। এইখন 2,50,000 টকা ৰাখিছো 50,000 টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব চাওক মাত্ৰ 50,000 টকা দিলে এইখন এচি মেগা আপোনালোকে লৈ যাব পাৰিব একদম মজা গাড়ী ইফালে এইখন সুপাৰ এচি মিন হুম এইখন সুপাৰ এচি মিন 2019 ৰ হয় এইখন 2,50,000 টকা ৰাখিছো 50,000 টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব ওকে এচি গোল্ড এচি গল এইখন 2022 ৰ হয় ডিজেলৰ গাড়ী হুম এইখন 2,90,000 টকা ৰাখিছো 2,90,000 ইফালে এইখন এচি জিপ এক্সেল 2020 ৰ গাড়ী হুম এইখন হেড গ্লাছখন ভাঙা আছে যদি হেড গ্লাছখন চেঞ্জ কৰি দিব লাগে ফিক্স প্ৰাইচ 1,35,000 টকা আহিব ওকে নেক্সট এইচটি দেখুৱাইছো এচি এইচটি 2018 ৰ গাড়ী এইখন 2 লাখ টকা ৰাখিছো ফিক্স প্ৰাইচ 2 লাখ টকা 2 লাখ টকা ডাইৰেক্ট 2 লাখ টকা দিয়ক এইখন এচি এচটি আপোনালোকে লৈ যাওক কোম্পানী প্ৰতি লাগি আছে গাড়ীত ইফালে এইখন যিটো এইখন 2017 ৰ হয় BS4 ৰ গাড়ী হুম এইখন 5.5 ফুট আছে বডিটো হুম এইখন 1,40,000 টকা ৰাখিছো প্ৰাইচ ওকে নেক্সট ইফালে এইখন এচি এক্স 2018 ৰ গাড়ী এইখন 2,50,000 টকা ৰাখিছো 50,000 টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব ওকে নেক্সট নেক্সট আৰু এখন আছে সুপাৰ এচি মিন 2018 ৰ গাড়ী এইখন 2,30,000 টকা ৰাখিছো 50,000 মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট য়োদ্ধা দেখুৱাইছো এখন ইউডা 4x4 2020 ৰ গাড়ী হুম এইখন 5,20,000 টকা ৰাখিছো হুম 50,000 মান টকা দিলে এইখন 50,000 টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব চাওক 5,20,000 5,20,000 5,20,000 টকাত এইখন য়োদ্ধা 4x4 দি আছে 50,000 টকা দিয়ক গাড়ীখন ওলাই যাব নেক্সট ইফালে এইখন এচি গল 2023 ৰ হয় হুম পেট্ৰলৰ গাড়ী এইখন 4,20,000 টকা ৰাখিছো হুম 70,000 মান টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব চাওক 4,20,000 টকাত এইখন এচি গ'ল নেক্সট ইফালে সুপাৰ কেডি এইখন সুপাৰ গাড়ী 2018 ৰ গাড়ী BS4 ৰ হয় কণ্টেইনাৰ বডিত আছে এইখন 2,50,000 টকা ৰাখিছো 50,000 টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব